হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ ভিডিঅ'টোত আমি 14 ডিচেম্বৰ 2025 ইম্পৰ্টেণ্ট ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য নিউজ পেপাৰ আৰ্টিকলছৰ পৰা আমি কালেক্ট কৰিছোঁ আৰু এই গোটেই নিউজ পেপাৰ আৰ্টিকলছৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু এনেকুৱা ভিডিঅ'ছৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে আমাৰ বাংলাদেশ ছিটুৱেশ্যন ফৰচেন্স মানে বাংলাদেশৰ ছিটুৱেশ্যন কেনেকৈ দিনক দিনে বেয়াৰ ফালে গতি কৰি আছে আৰু তাৰ এফেক্ট অসমত কেনেকুৱা পৰিব পাৰে এই টপিকটো অলপমান কনচেপচুৱেল হয় ৰাইট যদি আমি বেছি লিংক কৰিব যাওঁ এক্সামৰ সৈতে আমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন অহাৰ চান্সেছ ইয়াৰ পৰা বেছিকৈ থাকে যেতিয়া আমি MCQ প্লেটফৰ্মৰ পৰা যেতিয়া চাম ঠিক আছে The security situation in Bangladesh is deteriorating, raising serious concerns for Assam and India. As we all know, তোমালোকে সকলোৱে জানা চাগে অসম আৰু বাংলাদেশৰ লগত অসমৰ টোটেল 4খন ডিষ্ট্ৰিক্ট সীমাৱৰ্তী এলেকাত আছে যোনে নেকি বৰ্ডাৰ আমাৰ সীমান্ত শ্বেয়াৰ কৰে বাংলাদেশ আৰু অসমৰ মাজত যাৰ কাৰণে কি হৈছে অসমত ইয়াতে ভালেখিনিও ছিৰিয়াছ কনচাৰ্ণ বা এনেকুৱা ছিৰিয়াছ ইছ্যুজ কিছুমান আহিছে যাৰ কাৰণে নেকি বাংলাদেশত যিকোনো ছিটুৱেশ্যন হওক অসমত তাৰ প্ৰভাৱ পৰাৰ চান্সেছটো বাঢ়ি যায় ৰাইট আৰু তাৰ লগতে ফাণ্ডামেণ্টেলিষ্ট এণ্ড জিহাদী ফ'ৰ্চেছ আৰু গেইনিং ষ্ট্ৰেংথ ইন বাংলাদেশ তোমালোকে চাগে জানা যোৱা বছৰ যেতিয়া বাংলাদেশৰ ইয়াতে চৰকাৰ সলনি হৈছিলে তাৰ আগৰ যোনখন আমাৰ শ্বেখ হাছিনাৰ চৰকাৰ আছিলে ৰাইট চ' সেই চৰকাৰখন আমাৰ ইণ্ডিয়াৰ ইণ্ডিয়া চৰকাৰ আছিলে মানে ইণ্ডিয়াৰ ফালৰ চৰকাৰ যাৰ কাৰণে শ্বেখ হাছিনা ইজ ৰিজাইডিং বা এট ডেট মমেণ্ট অফ টাইম ইণ্ডিয়াত ইয়াতে তেওঁক ইয়াতে ৰেফিউজি দিয়া হৈছিলে ৰাইট তো এতিয়া যোনখন চৰকাৰ হৈছে তাতে ডেট ইজ এণ্টি ইণ্ডিয়া বা তেওঁলোকৰ যোনটো ষ্টান্স সেইটো ইণ্ডিয়াৰ পক্ষত নহয় যাৰ কাৰণে কি হৈছে জিহাদী বা ফাণ্ডামেণ্টেলিষ্ট বা এক্সট্ৰিমিষ্ট ফ'ৰ্চেছবিলাকৰ তাতে সংখ্যা বাঢ়ি গৈ আছে যাৰ কাৰণে নেকি কি হৈছে এইটো এটা মূৰৰ কামৰণি হৈ পৰিছে ইণ্ডিয়ান ছিকিউৰিটি ফ'ৰ্চেছ আৰু অসম বা নৰ্থ ইষ্টৰ ইয়াতে পিচ আৰু ট্ৰেংকুইলিটিৰ কাৰণে চ' জামাতে ইছলামী ইজ এক্সপাণ্ডিং ইন পাৱাৰ expanding its influence and may come to power in the February general elections. So তাৰে এটা পাৰ্টি আছে জামাতে ইছলামী বুলি চ' তেওঁলোকৰ ইয়াতে বাঢ়ি গৈ আছে নিজৰ ষ্ট্ৰেংথ তাৰ লগতে তেওঁলোকৰ যোনটো ষ্টুডেণ্ট উইং জামাতে ইছলামীৰ ইছলামিক ছাত্ৰ শিবিৰ ইজ নাও ৰিপৰ্টেডলি কণ্ট্ৰলছ দি 3 মেজৰ ইউনিভাৰ্চিটিজ ইন বাংলাদেশ ৰাইট ষ্টুডেণ্ট অলমষ্ট গোটেইখিনি বস্তু তেওঁলোকে ইয়াতে কণ্ট্ৰল কৰে বুলি কৈছে তাৰ লগতে জিহাদী আউটফিট ছাচেছ আনচাৰ বাংলা টিম এণ্ড জামাতুল মুজাহিদিন বাংলাদেশ আৰ ৰিচাৰ্জিং আফটাৰ দেয়াৰ লিডাৰ্ছ ৱেৰ ৰিলিজ ফ্ৰম দি জেল ৰাইট চ' এই জিহাদী যিমানবিলাক সংগঠনবিলাক আছিলে তেওঁলোকৰ লিডাৰ্ছবিলাক ইনকামবেণ্ট যোনটো গভৰ্ণমেণ্ট আছে ইনকামবেণ্ট গভৰ্ণমেণ্ট মানে কাৰেণ্ট যোনটো গভৰ্ণমেণ্ট সেই লিডাৰবিলাক ওলাই অহাৰ কাৰণে এওঁলোকৰ যোনটো ষ্ট্ৰেংথ বা এওঁলোকৰ যোনটো ইনফ্লুৱেঞ্চ তেওঁলোকৰ সমাজত বা বাংলাদেশৰ গোটেই পলিটিক্সৰ ওপৰত বাঢ়ি গৈ আছে ৰাইট এণ্ড দিজ গ্ৰুপছ মে এটেম্প টু এষ্টাব্লিছ বেচিছ ইন আছাম এজ চিন ইন দি পাষ্ট চ' এই গ্ৰুপবিলাকে ইয়াতে অসমত নিজৰ বেচিছ বা নিজৰ ইয়াতে এটা পৰ্টফলিঅ'বিলাক আনাৰ চেষ্টা কৰিব পাৰে ৰাইট আমি আগতেও যাৰ বিষয়ে দেখা পাইছোঁ আমাৰ যিমানবিলাক ছিকিউৰিটি ৰিলেটেড কনচাৰ্ণছ আছে বা আমাৰ যিমানখিনি ইয়াতে পিচ এণ্ড ল এণ্ড অৰ্ডাৰ যিখিনি ছিটুৱেশ্যন আমি আগতে যিখিনি দেখা পাই গৈছোঁ ঠিক আছে চ' তাৰপিছত কি হৈছে দ্য কাৰেণ্ট কেয়াৰ টেকাৰ ৰিজাইম ইজ পাৰচিভড এজ এণ্টি ইণ্ডিয়া এণ্ড পটেঞ্চিয়েলি ছাপৰ্টিং দি হষ্টাইল এক্টিভিটিজ ডিৰেক্টলি অৰ ইনডাইৰেক্টলি চ' এতিয়াৰ যোনখন গভৰ্ণমেণ্ট সেইখনৰ যোনটো ষ্টান্স মই অলপ আগতে কৈ গ'লোঁ যে এইটো এণ্টি ইণ্ডিয়া হয় বা ইণ্ডিয়াৰ পক্ষত নহয় সেই বস্তুটো যাৰ কাৰণে কি হৈছে ডাইৰেক্টলি বা ইনডাইৰেক্টলি জিহাদী এক্টিভিটিজ হওক বা ইয়াতে এক্সট্ৰিমিষ্ট বা ফাণ্ডামেণ্টেলি যিখিনি এক্টিভিটিজ সেইখিনি আমি কি কৈছে বাঢ়ি যোৱা দেখা পাইছোঁ ইনক্ৰিজিং ডে বাই ডে ৰাইট চ' ইণ্ডিয়াৰ কনচাৰ্ণ মেজৰ আমাৰ থাকে শিলিগুৰি কৰিডৰত ৰাইট এই মেপখনত মই এইখিনি বস্তু দেখাই দিব ট্ৰাই কৰিছোঁ এই জেগাখিনি আমি শিলিগুৰি কৰিডৰ বা এই জেগাখিনি আমি কি বুলি কওঁ ইয়াতে চিকেন স্নেক বুলি কওঁ মুৰ্গীৰ গল টাইপ ইয়াতে দেখি ৰাইট বা মুৰ্গীৰ ডিঙিটো টাইপ দেখি অ'কে যাৰ কাৰণে কি হৈছে এই সৰু যিখিনি পেটছ আমাৰ ৰাইট ৰাফলি 28 to 30 কিলোমিটাৰ ৰাইট সেই গোটেই পেটছটো আমাৰ কি হৈছে ইয়াতে এটা ছিকিউৰিটি কনচাৰ্ণ আহি পৰিছে এইখিনি যদি ব্লক হয় নৰ্থ ইষ্ট ইণ্ডিয়া কেন ডাইৰেক্টলি কাট অফ ফ্ৰম দি মেইনলেণ্ড ইণ্ডিয়া সেইটো এটা মেজৰ কনচাৰ্ণ হৈ থাকে সদায় চ' দ্য কাৰেণ্ট কেয়াৰ টেকাৰ ৰিজাইম ইজ এণ্টি ইণ্ডিয়া তাৰ লগতে পাকিস্তানী নেভেল শ্বিপছ ডকিং এট দি চিটাগং পৰ্ট এণ্ড ফ্ৰিকুৱেণ্ট ভিজিটছ বাই দি পাকিস্তানী আৰ্মি এণ্ড ISI অফিচিয়েলছ হেভ ৰেইজ দি এলাৰ্ম
অ'কে চ' ইণ্ডিয়াৰ ইণ্টেলিজেঞ্চ এজেঞ্চিয়ে গম পাইছে যে পাকিস্তানী যিমানবিলাক ইয়াতে আমাৰ পাকিস্তানী শ্বিপছবিলাক আছে তাৰ লগতে চিটাগং পৰ্টত তেওঁলোকে অহা দেখা পাইছে বা পাকিস্তানী আৰ্মি ইয়াতে সঘনাই অহা যোৱা কৰিছে ইনক্লুডিং পাকিস্তানৰ যোনটো ইয়াতে ইণ্টেলিজেঞ্চ উইং ISI চ' তেওঁলোকো যিহেতু অহা যোৱা কৰিছে চ' সেইটোৰ কাৰণে এটা মেজৰ কনচাৰ্ণ আহি পৰিছে ইণ্ডিয়াৰ কাৰণে তাৰ লগতে ডিষ্টাৰবেঞ্চেছ কুড বি ক্ৰিয়েটেড ইন দি চিকেন স্নেক অৰ চিলিগুৰি কৰিডৰ টু ডিষ্টেবিলাইজ দি কানেক্টিভিটি এজ ৱেল অ'কে তাৰ লগতে ছিকিউৰিটি এজেঞ্চিজ ষ্ট্ৰেছ দ্য নিড ফৰ দি টাইটেন ভিজিলেঞ্চ এলং দি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ চ' ইণ্টাৰনেশ্যনেল বৰ্ডাৰত আমি কি দেখা পাইছোঁ ইয়াতে ছিকিউৰিটি বা আমাৰ সুৰক্ষা যোনটো যিমানবিলাক পদক্ষেপ আছে এইবিলাক লোৱাৰ দিশত বহুত বিশেষ ইয়াতে কাম কৰা গৈছে ঠিক আছে আই বিলিভ এই আৰ্টিকেলটো তোমালোকে বুজি পালা যিমানখিনি মই বুজাই দিব ট্ৰাই কৰিলোঁ কিবা তোমালোকৰ ডাউটছ থাকিলে ইউ কেন চে মি ইন দ্য কমেণ্ট বক্স অ'কে তাৰপিছত আহে টপিক নম্বৰ 2 ডেট ইজ দি ট্ৰিবিউট টু মাৰ্টিয়াৰ্ছ অফ দি 2001 পাৰ্লিয়ামেণ্ট এটেক চ' পাৰ্লিয়ামেণ্ট এটেক আমাৰ হৈছিলে আই বিলিভ তোমালোকে জানা বহুতেও ৰাইট চ' তাৰ বিষয়ে আমি অলপমান এই আৰ্টিকেলটোত চাম আৰু এইটো জাষ্ট নিউজ হয় যোনটো আমাৰ এক্সামৰ কাৰণে বহুত বিশেষ ইম্পৰ্টেণ্ট নহয় ৰাইট দ্য ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ পেড ট্ৰিবিউট টু দি ছিকিউৰিটি পাৰ্চনেল অফ দি 2001 পাৰ্লিয়ামেণ্ট চ' 2001 চনত আমাৰ হৈছিলে ৰাইট এণ্ড শ্বাহ ছেড দ্য নেশ্যন উইড ৰিমেইন ফৰ এভাৰ ইনডেটেড টু দেয়াৰ ছেক্ৰিফাইচ অ'কে চ' একচুৱেল যিখিনি আমাৰ এক্সামৰ কাৰণে জড়িত সেইখিনি আমি ইয়াতে চাই লওঁ চ' এটেক কেতিয়া হৈছিলে আমাৰ অন দি ডিচেম্বৰ অফ 13th 2001 অ'কে 2001 ডিচেম্বৰ তাৰিখে হৈছিলে এণ্ড টাৰ্গেটেড দি পাৰ্লিয়ামেণ্ট কমপ্লেক্স ৰাইট হুইচ ইজ ডেছক্ৰাইবছ দি টেম্পল অফ দি ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেম'ক্ৰেচি আমাৰ যোনখন গণতন্ত্ৰ হয় ভাৰতৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ গণতন্ত্ৰ হয় বিকজ আমাৰ পপুলেশ্যন বহুত বেছি যাৰ কাৰণে কি হৈছে আমি সদায় পাৰ্লিয়ামেণ্টক কি বুলি কওঁ মন্দিৰ বুলি কওঁ আমাৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ ৰাইট তাতে তেওঁলোকে কি কৰিছিলে এটেক কৰিছিলে ছিকিউৰিটি ফ'ৰ্চেছ থৱাৰ্টেড দ্য টেৰৰিষ্ট এটেক এণ্ড প্ৰিভেণ্টেড দি গ্ৰেটাৰ লছ ত' ছিকিউৰিটি ফ'ৰ্চেছে তেওঁলোকক মাৰি পেলালে বা ডাঙৰ লছ হোৱাৰ পৰা ইয়াতে সকলোকে বাচালে তাৰ লগতে 5 টেৰৰিষ্ট বিলং টু দি লস্কাৰ এ তাইবা জেইছ এ মহম্মদ কেৰিড আউট দি এটেক চ' লস্কাৰ এ তাইবা জেইছ এ মহম্মদ নামৰ যিবিলাক আউটফিট আছে সেইবিলাকে ইয়াতে এটেক কৰিছিল ৰাইট এণ্ড ডিউৰিং দি এক্সচেঞ্জ অফ ফায়াৰ CRPF কনষ্টেবল কমলেশ কুমাৰী জগদীশ প্ৰসাদ যাদৱ মদবৰ সিং ৰাইট ৱেৰ কিল চ' আমাৰ বহুত বিশেষ ছিকিউৰিটি ফ'ৰ্চেছৰ মানুহ তেওঁলোক ইয়াতে বীৰ জোৱানসকল ইয়াতে শ্বহীদ হৈছিলে দ্য 3 ৱেৰ পষ্টিমাছলি এৱাৰ্ডেড দি অশোক চক্ৰ চ' অশোক চক্ৰ আমাৰ কি হয় এটা মিলিটাৰী আউটফিট এটা এৱাৰ্ড হয় আমাৰ ৰাইট য'ত নেকি আমাৰ পষ্টিমাছলি এওঁলোকক ইয়াতে দিয়া হৈছিলে অ'কে চ' তাৰপিছত আহে টপিক নম্বৰ 3 ডেট ইজ দি আনষ্টেবল ছইল হেম্পাৰ্ছ দি মাজুলী বেংক প্ৰটেকশ্যন চ' এইটো এটা আমাৰ ৰিপৰ্ট বা এটা আৰ্টিকেল আহিছে এক্সামৰ ফালৰ পৰা আমাৰ যেতিয়া ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিব তেতিয়া এনেকুৱা আৰ্টিকেলৰ লৈ কিনে আমি ষ্টেটমেণ্টবিলাক কৰিব ইজি হয় যিমানবিলাক জেনেৰেলাইজ ষ্টেটমেণ্ট দিয়া থাকে ঠিক আছে চ' ডাইৰেক্টলি তোমালোকে ইয়াৰ পৰা MCQ এক্সপেক্ট নকৰা ৰাইট বা যোনে ইয়াতে APSCৰ মেইনছৰ কাৰণে পঢ়ি আছা তোমালোকে নিজৰ ফালৰ পৰা এজ এ ডেটা কোটেশ্যন ইয়াতে ব্যৱহাৰ কৰিব পাৰা বা ইন্ট্ৰডাকশ্যন বা কনক্লুজনত ইয়াৰ ৰিপৰ্টৰ বিষয়ে তোমালোকে লিখিব পাৰা ৰাইট চ' ইয়াতে তোমালোকে চাবা দ্য ব্ৰহ্মপুত্ৰ বোৰ্ড হেজ ডিচাইডেড টু কণ্ডাক্ট ফ্ৰেছ জিঅ'টেকনিকেল এণ্ড হাইড্ৰলজিকেল ষ্টাডিজ টু ফাইণ্ড দি লং টাৰ্ম চলিউশ্যনছ ৰাইট যোনটো আমাৰ গৰাখহনীয়া হৈ গৈ আছে ছইল ইৰোজন আমি দেখা পাই গৈ আছোঁ যাৰ কাৰণে কি হৈছে মাটিকালি আমাৰ কমি আহিছে মাজুলী আইলেণ্ডৰ চ' সেই বস্তুটো ইয়াতে ৰুধিবৰ কাৰণে নতুন হাইড্ৰলজিকেল ষ্টাডিৰ কথা কোৱা হৈছে চ' বোৰ্ড হেজ লঞ্চ দি ফেজ 5 অফ দি মাজুলী প্ৰটেকশ্যন প্ৰজেক্ট চ' তেওঁলোকৰ এটা মাজুলীৰ প্ৰটেকশ্যন প্ৰজেক্ট এটা আছে যাৰ নেকি ফেজ 5 এতিয়া লঞ্চ কৰা হৈছে টাৰ্গেটিং 20 ভালনাৰেবল ষ্ট্ৰেটচেছ ইয়াৰ চ' 20টা ইয়াতে জেগা চয়নিত কৰা হৈছে লগতে ফেজ 5 কষ্টিং এৰাউণ্ড 56.34 crore উইল ইউজ দি PSC পৰ্কিউপাইন চ' পৰ্কিউপাইনছ ইয়াতে ব্যৱহাৰ কৰা যাব মই বেলেগ এটা ক্লাছত তোমালোকৰ দেখাম যে পৰ্কিউপাইন কেনেকুৱা হয় ঠিক আছে ফৰ বেংক প্ৰটেকশ্যন এট দি মাল্টিপল লোকেশ্যনছ এজ ৱেল অ'কে চ' ডিছপাইট ৰিক্লেইমিং এবাউট 27 square kilometer of land unstable soil is affecting the bank protection works in some areas চ' আমাৰ যোনটো মাটি বা তাৰ মাটিৰ যোনটো নেচাৰ হয় সেইটো কি হয় ইয়াতে আনষ্টেবল হয় আনষ্টেবল মানে কি বহুত বিশেষ বণ্ডিং কেপাচিটি তাৰ মাজত নাই বহুত আঠা ধৰি নাথাকে মাটিখিনি যাৰ কাৰণে কি হৈছে মাটিখিনি আমাৰ ইজিলি লুজ হৈ কিনে পানীত পৰি যায় যাৰ কাৰণে আমি ইৰোশ্যন বহুত বেছি দেখা পাওঁ ঠিক আছে বা গৰাখহনীয়া বেছিকৈ দেখা পাওঁ তাৰ লগতে দ্য ৱৰ্কছ আণ্ডাৰ ফেজ 5 আৰ এক্সপেক্টেড টু বি কমপ্লিটেড উইদিন 1 year এজ ৱেল অ'কে ত' জইণ্ট একশ্যন প্লেন উইল বি ইমপ্লিমেণ্টেড উইথ আছাম গভৰ্ণমেণ্ট ফৰ প্ৰব্লেমেটিক ষ্ট্ৰেচেছ চ' যিমানবিলাক
তোমাৰ একা বেকা ষ্ট্ৰেচ যিখিনি আছে তাৰ লগত ইয়াতে গভৰ্ণমেণ্ট আছামৰ লগতো ইয়াতে কনচাল্ট কৰা যাব অ'কে চ' CWPRS Satellite Based Study of 1986 to 2023 found continuous erosion near the Subansiri Brahmaputra confluence especially in the Major Sapori ৰাইট চ' ইয়াতে আমি বহুত বিশেষ ইৰোশ্যন দেখা পাই গৈছোঁ এই ষ্টাডিটোৰ কাৰণে অ'কে ৰাইট চ' তাৰপিছত আহে টপিক নম্বৰ 4 য'ত নেকি কৈছে ICAR scientists develop the advanced diagnostic kits to detect the 6 major pig diseases চ' 6টা মেজৰ ইয়াতে গাহৰিৰ বেমাৰ ধৰা পেলাবৰ কাৰণে ICAR চাইণ্টিষ্টে এটা কিট ব্যৱহাৰ উলিয়াইছে যেনেকৈ আমি তোমালোকে চাবা ৰেপিড এণ্টিজেন কিট যেতিয়া আহিছিলে ৰাইট আমাৰ যেতিয়া আমি ক'ভিড কালত আছিলোঁ ৰেপিড এণ্টিজেন কিট ব্যৱহাৰ কৰি আমি কি কৰিছিলোঁ COVID-19 ইয়াতে ডিটেক্ট কৰিছিলোঁ ৰাইট অ'কে চ' ইয়াৰ পৰা আমি আমাৰ যিমানবিলাক গাহৰি বেমাৰবিলাক আমি ইয়াতে ধৰিব পাৰোঁ চ' চাইণ্টিষ্ট ফ্ৰম দি ICAR নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন পিগ ৰাইট হেভ ডেভেলপ দি 2 এডভান্স ডায়েগনষ্টিক কিটছ ফৰ পিগ ডিজিজেছ অ'কে ৰাইট চ' গাহৰিৰ ইয়াতে বেমাৰ ধৰাব পেলাবৰ কাৰণে দুটা ইয়াতে কিট বনোৱা গৈছে দ্য কিট কেন চাইমালটেনিয়াছলি ডিটেক্ট 6 মেজৰ ভাইৰেল ডিজিজেছ এফেক্টিং দি পিগ চ' 6টা মেজৰ ইয়াতে বেমাৰ ধৰা পেলাব পাৰে গাহৰিৰ যেনেকৈ তোমালোকে চাবা ডিজিজেছ আছে যেনেকৈ আফ্ৰিকান স্ৱাইন ফিভাৰ তাৰ লগতে পৰ্চাইন চিৰছ' ভাইৰাছ পৰ্চাইন পাৰ্ভ' ভাইৰাছ ক্লাছিকেল স্ৱাইন ফিভাৰ তাৰ লগতে জেপানিজ এনকেফেলাইটিছ পৰ্চাইন ৰিপ্ৰডাক্টিভ আৰু ৰেছপাইৰেটৰী চিণ্ড্ৰম ৰাইট এইখিনি বেমাৰ আমাৰ কি কৰিব পাৰে ধৰিব পাৰে তোমালোকে এবাৰ বা দুবাৰ এইখিনি পঢ়ি ল'বা MCQ ডাইৰেক্টলি নুসুধে যদি হাই লেভেল এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যন ইয়াৰ পৰা বনিব পাৰে ঠিক আছে ডাইৰেক্ট কুৱেশ্যন যদি সোধে তোমালোক সুধিব যে হুইচ অফ দি ফলোয়িং institution have developed a kit for detecting 6 major diseases in pigs সেনেকৈ সুধিব ঠিক আছে Each kit enables তোমালোকৰ ৰেপিড চাইণ্টিফিক আৰু চাইমালটেনিয়াছ ডিটেকশ্যন অফ 3 পেথোজেনছ ইন এ টেষ্ট এতিয়া ৰেপিড মানে আমাৰ জল্দা জল্দি স্পেচিফিক মানে হ'ল ৱৰ্ডটো হ'ল যে সেইখিনি বেমাৰ ইয়াতে ধৰি ৰাখিব পাৰে তাৰ লগতে পেথোজেন মানে হ'ল আমাৰ সেই ভাইৰাছ বা বেক্টেৰিয়া যোনে নেকি এই বেমাৰবিলাক ইয়াতে সৃষ্টি কৰে বা এই বেমাৰবিলাক বিয়পায় ঠিক আছে The technology allows early and accurate disease detection, improving surveillance and outbreak prevention. লগতে the diagnostic technologies has been licensed to Gen4Life Private Limited. So Gen4Life Private Limited এই যিমানখিনি ডায়েগনষ্টিক কিট আছে সেইবিলাক তেওঁলোকে কি কৰিব ইয়াতে মেনুফেকচাৰ কৰিব বা বনাব ঠিক আছে ৰাইট চ' তাৰপিছত আহে টপিক নম্বৰ 5 য'ত নেকি কৈছে বৰাক ফেষ্টিভেল বিগিনছ ইন মণিপুৰ চ' ৰিচেণ্টলি আমাৰ বৰাক ফেষ্টিভেল আৰম্ভ হৈছে ৰাইট এজ উই অল ন' বৰাক যোনটো ৰিভাৰ আছে সেইটো আমাৰ মণিপুৰৰ পৰা আৰম্ভ হৈ কিনে শিলচৰ হৈ সেনেকৈ বাংলাদেশত সোমায় অ'কে চ' তোমালোকে যদি জানা আমাৰ বৰাক ৰিভাৰৰ এটা বা দুটা ট্ৰিবিউটৰীৰ নাম আমাৰ কমেণ্ট ছেকশ্যনত তোমালোকে জনাব পাৰা ঠিক আছে দ্য 4th ষ্টেট লেভেল বৰাক ফেষ্টিভেল ৱাজ ইনগ্ৰেটেড দি জেইলিপো ইন সেনাপতি ডিষ্ট্ৰিক্ট চ' জেইলিপো বুলি যোনটো জাগা আছে সেনাপতি ডিষ্ট্ৰিক্টত এইটো আৰম্ভ হৈছে গভৰ্ণৰ তোমালোকৰ অজয় কুমাৰ ভাল্লা মণিপুৰ ষ্টেটৰ একম্পেনিড বাই হিজ ৱাইফ এটেণ্ডেড দি ইনগ্ৰেল প্ৰগ্ৰাম অ'কে আৰম্ভণি প্ৰগ্ৰামখিনি তেওঁ ইয়াতে চাইছিলেগৈ দ্য গভৰ্ণৰ ভিজিটেড ট্ৰেডিশ্যনেল মৰুংছ শ্ব'কাছিং দি কালচাৰ এণ্ড ট্ৰেডিশ্যনছ অফ দি ভেৰিয়াছ এথনিক কমিউনিটিজ অ'কে ৰাইট মৰুং যোনটো ইয়াতে ইভেণ্ট যোনটো আছে ঠিক আছে চ' তাৰ লগতে হি আনভেইল দি বৰাক ফেষ্টিভেল মনলিথ উইটনেছ দি ট্ৰেডিশ্যনেল ষ্ট'ন পুলিং হৰ্ণ ব্লোয়িং আৰু লোকেল কুইজিন ডিছপ্লেচ চ' এইখিনি বস্তু ইয়াতে কি কৰিলে তেওঁ আৰম্ভণি কৰিলে আনভেইল কৰিলে তাৰ লগতে গভৰ্ণৰ ছেড ডেট দি ফেষ্টিভেল চিম্বলাইজেছ ইউনিটি শ্বেয়াৰ্ড আইডেণ্টিটি এণ্ড দি ব'ন বিটুইন দি কমিউনিটিজ এণ্ড দি বৰাক ৰিভাৰ চ' বৰাক নদীটোৰ সৈতে আমি কেনেকৈ নিজকে সংযোজিত কৰোঁ আমাৰ যিমানবিলাক জাতি জনগোষ্ঠী আছে মণিপুৰ ডিষ্ট্ৰিক্ট বা মণিপুৰ ষ্টেট বা অসমৰ শিলচৰ কেনেকৈ আমি ৰিভাৰখনৰ লগত নিজকে জড়িত কৰি ৰাখোঁ ৰাইট চ' হাইলাইটিং দ্য থিম ইয়াতে থিম এই বছৰৰ কি হেৰিটেজ ইন হাৰমনি হি এমফেচাইজ সেনাপতিজ কালচাৰেল ডাইভাৰ্চিটি এণ্ড নেচাৰেল বিউটি এণ্ড টুৰিজিম পটেঞ্চিয়েল অ'কে চ' এই গোটেই টুৰিজিম প্ৰজেক্টছ কিমান টকাৰ হয় ৰাফলি 8.46 crore এণ্ড ছাপৰ্টেড বাই দি নৰ্থ ইষ্টাৰ্ণ কাউন্সিলছ অ'কে আৰু এই ফেষ্টিভেলটোৰ এইম কি হ'ব যে আমি বৰাক ৰিভাৰটো সংৰক্ষণ দিব পাৰোঁ তাৰ লগতে আমাৰ সাংস্কৃতিক আৰু ইক'লজিকেল আৰু ইকনমিক অৰ্থনৈতিক ছিগনিফিকেঞ্চখিনি আমি যাতে কি কৰোঁ ইয়াৰ পৰা বনাই ৰাখিব পাৰোঁ ঠিক আছে চ' তোমালোকে ডাইৰেক্টলি কুৱেশ্যন সুধিব পাৰে যে বৰাক ফেষ্টিভেল এই বছৰৰ থিম কি হয় ৰাইট সেইটো হয় কি আমাৰ হেৰিটেজ ইন হাৰমনি আৰু তাৰ লগতে তোমালোকক সুধিব পাৰে যে বৰাক ফেষ্টিভেল এই বছৰ
ক'ত হৈছিলে বুলি ঠিক আছে ৰাইট চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ তোমালোকৰ গোটেই এই ছেশ্যনটো কৰি কিনে ভাল লাগিল ৰাইট চ' আমাৰ এই চেনেলটোৰ বা এই ক্লাছটোৰ PDFখিনিৰ কাৰণে তোমালোকে এই QR ক'ডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা আৰু তাৰ লগতে এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা আপকামিং ভিডিঅ'ছ ৰিগাৰ্ডিং তোমালোকৰ ADRE হওক বা APSC হওক তাৰ লগতে আমাৰ যিমানবিলাক আছাম পুলিচ এক্সামিনেশ্যন হওক আৰু তাৰ লগতে আমাৰ গুৱাহাটী হাইকোৰ্টৰ যোনটো JAA পৰীক্ষা আহি আছে তাৰ কাৰণে অ'কে থেংক ইউ এভৰিৱান হেভ এ গুড ডে